ছাত্ৰ-ছাত্ৰীসকল, আজি মই নতুন এটা অধ্যায় তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ নতুন বিষয়টো হ'ল ইকনমিক্স। হ'ল যদি ইংৰাজীত কোৱা হয় ট্ৰিগন'মেট্ৰিক। হ'ল এতিয়া ত্ৰিকোণমিতি বা ত্ৰিকোণমিতি কিমান কয়? ইয়াত দুটা শব্দ আছে, এটা হ'ল ত্ৰিকোণ, এটা হ'ল মিতি। মানে ত্ৰিকোণ মানে কি হয়? ত্ৰিভুজ, আৰু মিতি মানে কি হয়? যুগ্ম। হয়নে? চ' এই লেচনটোত আমি বিশেষকৈ কিহৰ বিষয়ে জানিব লাগিব? ত্ৰিভুজৰ যুগ্মাংশৰ বিষয়ে আলোচনা কৰিব লাগিব। ই মাত্ৰ ত্ৰিভুজৰ মাজতে আবদ্ধ দেই, তাতকৈ বাহিৰলৈ আমি নাযাওঁ। আৰু ত্ৰিভুজ বুলি ক'লেও সাধাৰণতে কিহৰ বিষয়ে আলোচনা কৰা হ'ব? এই সমকোণী ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হ'ল। এতিয়া এটা ধৰিলোঁ মই এটা কি এ বি চি এটা সমকোণী ত্ৰিভুজ, মন কৰিছে নে বাৰু? এ বি চি এটা কি সমকোণী ত্ৰিভুজ হ'ল। এতিয়া এই ত্ৰিভুজটো সমকোণী, এইটো সমকোণ। ইয়াত তিনিটা বাহু আছে, জানো নহয় আমি? নহয় এইডাল হ'ল কি? লম্ব। ইয়াৰ প্ৰতিটোৰে নাম বেলেগ বেলেগ থাকে। এইটো হ'ল বেছ, বা আমি কি ক'ম? ভূমি। হয়নে? এইডাল হ'ল লম্ব, মানে চি কোণ সাপেক্ষে দেই। কোনটো কোণ সাপেক্ষে? চি কোণ সাপেক্ষে কি হ'ল? এইডাল বি চি হ'ল ভূমি, আৰু এইডাল হ'ল কি? লম্ব বা উন্নতি, আৰু এইডাল হ'ল হাইপটেনিয়াছ বা কৰ্ণ বুলি কওঁ। ঠিকে আছে? য'ত সমকোণী ত্ৰিভুজৰ তিনিটা অংশ থাকে, তিনিডাল বাহুৰ নাম কি হয়? বেলেগ বেলেগ ক'ব পাৰোঁ। তাৰ আটাইতকৈ দীঘল বাহুডালক কৰ্ণ বুলি কওঁ। হয়নে? আৰু এই চি কোণ সাপেক্ষে যিডাল কোণ চিৰ লগত লাগি আছে, এডাল হ'ল ভূমি। হয়নে? আৰু ভূমিৰ ওপৰত যিডালে 90 ডিগ্ৰী কোণ কৰিছে, তাক কি বুলি কোৱা হয়? লম্ব বুলি কোৱা হয়। হ'লতো? এটা সুবিধাৰ কাৰণে মই কি কৰিব পাৰোঁ? যে কৰ্ণডালক মই কি ধৰিলোঁ? এইচ বুলি ধৰিলোঁ। কৰ্ণ কি বুলি ধৰিলোঁ? এইচ। ভূমিক কি বুলি ধৰিলোঁ মই? বি, বেছ। হয়নে? আৰু লম্বক কি বুলি ধৰিলোঁ? পি বুলি ধৰিলোঁ, পাৰ্পেণ্ডিকুলাৰ। হ'ল? পিটোৱে কি বুজালে? পাৰ্পেণ্ডিকুলাৰ মানে লম্ব, বিটোৱে কি বুজালে? বেছ মানে ভূমি, আৰু এইচ মানে কি হ'ল? হাইপটেনিয়াছ মানে কি? কৰ্ণ। হয়নে বাৰু? ঠিক আছে। আৰু এই কোণটোক মই থিতা বুলি ধৰিলোঁ। এই কোণটোৰ জোখটো মই কি বুলি ধৰিলোঁ? থিতা। কোণটো যিকোনো মান হ'ব পাৰে, 90 ডিগ্ৰী, বা 90টো হ'বই নোৱাৰে, 30, 35, 40, 45 যিকোনো হ'ব পাৰে। সেইটোক মই কি বুলি ধৰিলোঁ? থিতা। এই চিনটোক থিতা বুলি কোৱা হয় দেই। হ'ল? ঠিক আছে। এতিয়া মন কৰা, এতিয়া আমি আহোঁ ত্ৰিকোণমিতিৰ অনুপাত। এতিয়া ত্ৰিকোণমিতিৰ অনুপাতনো কি? ত্ৰিকোণমিতিৰ অনুপাতটো কি বুজায়? মন যে ইয়াৰ বাহু আছে কেইডাল? তিনিডাল। তিনিডাল বাহু আমি কেইটা অনুপাত বনাব পাৰোঁ? চাওঁচোন কেইটা বনাব পাৰোঁ। ধৰিলোঁ এ বি আৰু বি চি এটা অনুপাত ল'লোঁ, যিটো মই কি ল'লোঁ? এ বি আৰু এ চি ল'লোঁ, এইটো মই কি ল'লোঁ? পি বাই এইচ। এটা অনুপাত এইটো হ'ল। এটা ল'ব পাৰোঁ কি? বি বাই এইচ ল'ব পাৰোঁ নে বাৰু? এটা অনুপাত ল'লোঁ বি বাই এইচ। আৰু এটা কি হ'ব পাৰে? পি বাই বি। বুজি পাইছা নহয়? এনেকৈ অনুপাতটো ভাগ কৰিব পাৰোঁ। কেইটা হ'ল? তিনিটা হ'ল। পি বাই এইচ এটা অনুপাত হ'ল, মানে দুটা বাহুৰ অনুপাত। বি বাই এইচ ল'লোঁ, আৰু কি ল'লোঁ? পি বাই বি ল'লোঁ। ইয়াৰ উল্টাকেইটাও হ'ব পাৰে নহয় অনুপাত, বা এনেকুৱা হ'ব পাৰে বি বাই পি। হয় নাই? বা আৰু কি হ'ব পাৰে? ইয়াৰ উল্টাটো কি হ'ব? এইচ বাই বি, আৰু ইয়াৰ উল্টাটো কি হ'ব? এইচ বাই পি। এইকেইটাই কি হ'ল? ত্ৰিকোণমিতিৰ অনুপাত। কেইটা অনুপাত? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা অনুপাত। মানে আমাৰ তিনিযোৰ বাহু আছে, তিনিযোৰ বাহু আমি অনুপাত কেইটা উলিয়াব পাৰোঁ? 6টা অনুপাত আমি উলিয়াব পাৰোঁ। এতিয়া এই 6টা অনুপাতৰে এটা বিশেষ বিশেষ নাম আছে ত্ৰিকোণমিতিৰ। যেনে এইটোক কোৱা হয় চাইন অনুপাত। এইটো কি হ'ল? চাইন অনুপাত। এতিয়া কি হ'ব? চাইন থিতা, যিহেতু মানটো থিতা আছিল, থিতা কোণ সাপেক্ষে, চাইন থিতা ইকুৱেল টু পি বাই এইচ। হ'ল? বি বাই এইচক কোৱা হয় কচাইন বা কচ। চৰ্ট আমি কি কওঁ? কচ থিতা। থিতা কোণ সাপেক্ষে, মানে কচ থিতা ইকুৱেল টু ইমান। হ'ল?
এইটো কোৱা হয় টেনজেন্ট বা শৰ্ট আমি কি কওঁ tan থিটা ইকুৱেল টু পি বাই ডি এটা টেনজেন্টৰ উল্টাটো কি হয় কটেনজেন্ট বা শৰ্ট আমি কি কওঁ কট থিটা ইকুৱেল টু পি বি বাই পি এইচ বাই বি এইটো কাৰ উল্টা ইয়াৰ উল্টা হয়নে ইয়াক কোৱা হয় সেকেন্ড শৰ্ট আমি কি কওঁ sec থিটা ইকুৱেল টু এইচ বাই পি আৰু এইটো ইয়াৰ উল্টা সো এইটো কোৱা হয় cosec cosecant শৰ্ট আমি কি কওঁ cosec থিটা হল তো ছটা অনুপাতৰ নাম হল sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা cosec থিটা এই অনুপাতকেইটা এইটা নাম এইখিনি আমি মনত ৰাখিব লাগিব দেই প্ৰথম কথা ত্ৰিকোণমিতি অনুপাতখিনি মনত ৰাখিব লাগিব তাৰপিছত বাকিখিনি আগলৈ যাব পাৰিম হল সো এইখিনি অনুপাত তোমালোকে লিখি ল'বা আৰু মনত ৰাখিবা মনত ৰখা উপায় কিছুমান আছে পিছত কম বা এটা নকম প্ৰথম এনেকৈ মনত ৰাখিব যত্ন কৰিবা যদি এনেকৈ মনত নৰয় তেতিয়া আমি বেলেগ ধৰণৰ উপায় উলিয়াম হ'ব এটা নেক্সট আহিলে এই অনুপাতবিলাকৰ মনত আছে বাৰু এই অনুপাতবিলাকৰ কিছুমান সম্পৰ্ক আছে নাই আমাৰ আছে নাই বাৰু মই কৈছোঁ ইটো সিটো উল্টা সম্পৰ্কহীন মন কৰিম এতিয়া আহিব কি ত্ৰিকোণমিতিক অনুপাতৰ সম্পৰ্ক এটা সম্পৰ্ক কেনেকুৱা মন কৰা এতিয়া প্ৰথম চাওঁ আমি কাৰ কাৰ মাজত সম্পৰ্ক আছে সাইন থিটা আৰু কচেক থিটাৰ মাজত সম্পৰ্ক আছে নে বাৰু আছে নাই সাইন থিটাটো কি আছিলে পি বাই এইচ আৰু কচেক থিটাটো কি আছিলে এইচ বাই পি মানে ইটো সিটোৰ উল্টা সব ইয়াক এনেকৈ লিখিব পাৰিম যে সাইন থিটা ইজ ইকুৱেল টু 1 বাই কচেক থিটা পাৰোঁনে এইটো কেনেকৈ হয় মানে প্ৰমাণ কৰি দেখুৱাব পাৰোঁ প্ৰমাণটো পিছত দেখুৱাম বাৰু এনেকৈ মনত ৰাখিব ইটো সিটো উল্টা হয় কেনেকৈ লিখিব পাৰোঁ বা উল্টাটো লিখিব পাৰোঁ বা কি লিখিব এইটো যদি হয় এইটোও হ'ব cosec থিটা 1 বাই sin থিটা sin থিটাটো cosec থিটাৰ উল্টা আৰু cosec থিটাও কি হ'ব sin থিটাৰ উল্টা হ'ব বা এইটোও হ'ব sin থিটা ইফালে আছে cosec থিটা ইফালে হৰণ হৈ আছে ইফালে কি হ'ব পূৰণ তো sin থিটা ইনটু cosec থিটা ইজ ইকুৱেল টু বুজিলা এইটো হ'ল 1 নম্বৰ সম্পৰ্ক তিনটা একেটাই দেই 2 নম্বৰ তেনে কাৰ সম্পৰ্ক আছে কচৰ কালৰ সম্পৰ্ক আছে সেকৰ লগত আছে তুমি কি লিখিম cos থিটা ইজ ইকুৱেল টু 1 বাই কি sec থিটা হয়নে বা তাৰ উল্টাটো হ'ব নহয় কি হ'ব sec থিটা ইজ ইকুৱেল টু 1 বাই cos থিটা হয়নে বা একেটাই এইটো হৰণ ইফালে কি হ'ব পূৰণ হ'ব যে cos থিটা ইনটু sec থিটা ইজ ইকুৱেল টু বুজিলা হয়নে 3 নম্বৰ কাৰ সম্পৰ্ক আছে tan আৰু কটৰ tanৰ উল্টা কট দিছে মই tan টু p বাই b আৰু cot টু b বাই p সো আমি কি লিখিব পাৰিম tan থিটা ইজ ইকুৱেল টু 1 বাই cot থিটা হয়নে ইয়াৰ উল্টাটো বা কি হ'ব পাৰে cot থিটা ইজ ইকুৱেল টু 1 বাই tan থিটা হয়নে বা কি হ'ব পাৰে tan থিটা ইনটু cot থিটা ইজ ইকুৱেল টু 1 এই তিনিটা কথাই হ'ব পাৰে এই তিনিটা হ'ল ৰিলেশ্যন ইয়াৰ ওপৰত দুটা অতি ইম্পৰ্টেণ্ট ৰিলেশ্যন আছে বা সম্পৰ্ক আছে যিটা আমাৰ অতি প্ৰয়োজন হ'ব মনত ৰাখিবা 4 নম্বৰ আমি এটা প্ৰমাণ কৰি চাম বাৰু পিছত নেক্সট ক্লাছত কৰি চাম আজি জাষ্ট মনত ৰাখিবা যে tan থিটা ইজ ইকুৱেল টু কি হয় sin থিটা বাই cos থিটা এনেই প্ৰুভ কৰিব পাৰোঁ হয়নে sin থিটা যদি cos থিটাৰ সলনি কৰোঁ তেতিয়া আমি কি পাম tan থিটা লাভ কৰিম কেনেকৈ পাম মই পিছৰ ক্লাছত প্ৰমাণ কৰি দেখুৱাম 5 নম্বৰ হ'ল cot থিটা ইজ ইকুৱেল টু কি হ'ব cos থিটা বাই sin থিটা হ'ল তো এই পাঁচটাই কি হ'ল সম্পৰ্ক ইয়াৰ উপৰি আছে বহুত কিন্তু সেইখিনি প্ৰয়োজন নাই কিন্তু আমাৰ প্ৰথম কি হ'ল এই পাঁচটা কি আছে সম্পৰ্কৰ প্ৰয়োজন হ'বনে সো এইখিনি মনত ৰাখিবা মনত হ'ব সো ইয়াৰ লগতে কি আছে তিনিটা সূত্ৰ আছে সেইকেইটা মই আগবঢ়াই দিম হ'ল সো ত্ৰিকোণমিতিৰ সূত্ৰ সূত্ৰ মনত কৰিবা 1
নম্বৰ সূত্ৰ প্ৰথম মনত ৰাখিবা দেই, পিছত কেনেকৈ হয় কি হয় আমি ভালকৈ আলোচনা কৰিম। 1 নম্বৰ সূত্ৰটো হ'ল sin স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা ইজ ইকুয়াল টু 1। sin স্কোয়ার থিটা cos স্কোয়ার থিটা আমি যোগ কৰোঁ আমি কি পাম 1 পাম। হ'ল 2 নম্বৰটো আহিলে 1 প্লাস tan স্কোয়ার থিটা ইজ ইকুয়াল টু sec স্কোয়ার থিটা। হ'ল মন ৰাখিব লাগিব যে তাৰপিছত এইখিনি কাম। 3 নম্বৰ 1 প্লাস cos স্কোয়ার থিটা ইজ ইকুয়াল টু কি হয় cosec স্কোয়ার থিটা। এই তিনটা কি হ'ল সূত্ৰ হয়নে? সো এইখিনি তোমালোকে মন ৰাখিবা। এতিয়া এই সূত্ৰবিলাকৰ পৰা আমি কি উলিয়াব পাৰোঁ, কিছুমান অনুসিদ্ধান্ত উলিয়াব পাৰোঁ। এটা অনুসিদ্ধান্ত মই উলিয়াই দেখুৱাইছোঁ বাৰু, বাকীটা তোমালোকে যত্ন কৰিবা দেই। এতিয়া কি উলিয়াওঁ অনুসিদ্ধান্ত। অনুসিদ্ধান্ত মানে কি হয়, সূত্ৰৰ পৰা যিখিনি উলিয়াব পৰা হয় সেইখিনি কি বুলি কোৱা হয় অনুসিদ্ধান্ত বুলি কোৱা হয়। 1 নম্বৰ মন কৰা, 1 নম্বৰ সূত্ৰটো কি আছিল sin স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা ইজ ইকুয়াল টু 1 হয়। ইয়াৰ পৰা আমি কি অনুসিদ্ধান্ত উলিয়াব পাৰিম যে ধৰি লোৱা 1 নম্বৰ অনুসিদ্ধান্ত কি হ'ব sin স্কোয়ার থিটা ইজ ইকুয়াল টু এইটো মানে প্লাস ইফালে কি হ'ব মাইনাস, সো 1 মাইনাস cos স্কোয়ার থিটা হয়। এইটো যদি হয় 2 নম্বৰ এইটোও হ'ব। এটা মন কৰা sin স্কোয়ার থিটা যদি এইটো হয় তেন্তে sin থিটা কিমান হ'ব, এটা আমি জানো যে sin থিটাটো হ'ল sin স্কোয়ার থিটা বৰ্গমূল। এটা ইয়াৰ বৰ্গমূল কি হ'ব ৰুট অফ 1 মাইনাস cos স্কোয়ার থিটা। বুজিলা? 3 নম্বৰ এইখিনি এডভান্সৰ বেছি প্ৰয়োজন দেই, তথাপি জানি থোৱা ভাল। ইয়াৰ পৰা কি পাব পাৰোঁ cos স্কোয়ার থিটা। cos স্কোয়ার থিটা ইকুয়াল কি হ'ব এইটো ইপিনে প্লাস ইফালে কি হ'ব মাইনাস 1 মাইনাস sin স্কোয়ার থিটা হয়নে? যদি cos স্কোয়ার থিটা ইমান হয় cos থিটা কিমান হ'বগে cos থিটা ইকুয়াল টু ৰুট অফ 1 মাইনাস sin স্কোয়ার থিটা। এই জানো এটা সূত্ৰৰ পৰা মই 4টা কি উলিয়াব অনুসিদ্ধান্ত উলিয়াব পাৰিম। তেনেকৈ ইয়াৰ পৰা ওলাব 4টা বা বেছি ওলাব পাৰে, ইয়াৰ পৰা 4টা কি ওলাব অনুসিদ্ধান্ত ওলাব। তোমালোকে কি কৰিবা 2 আৰু 3 পৰা অনুসিদ্ধান্তকেইটা উলিয়াই চাবা হয়নে? উলিয়াই পেলাই মোক দেখুৱাবা হ'ব। সো এইখিনি মই আজি ত্ৰিকোণমিতি আৰম্ভ কৰিছোঁ। প্ৰথম কথাখিনি কিবা নুবুজিলে সুধিবা, মই আকৌ বুজাই দিম হ'ব। সো ইয়াতে সামৰিছোঁ দেই।